তোমাৰ আছে যে ডাইহেড্ৰেল এংগেল অফ লিষ্ট ষ্টেবল কনফাৰ্মাৰ অফ ইথেন ইথেনৰ কি কৰিব লাগে তোমাৰ লিষ্ট ষ্টেবল কনফাৰ্মাৰ কি হ'ব চোৱা ইথেনৰ যেতিয়া আমি কি কৰিছিলো তোমাৰ কনফাৰ্মাৰ তাতে তোমাৰ কনফিগাৰেশ্যন ড্ৰ কৰিছিলো তাতে কি আছিলে এক্লিপ আছিলে তাৰপিছত ষ্টেগাৰ আছিলে আৰু আমি কি জানো যে ষ্টেগাৰ যোনটো হয় সেইটো তোমাৰ ভেৰি ষ্টেবল হয় আৰু এক্লিপছটো তোমাৰ কি হয় লিষ্ট ষ্টেবল হয় বিকজ অফ তোমাৰ কি হ'ব তাতে তোমাৰ দুইটা লগালগি তোমাৰ যেতিয়া তোমাৰ এটমছ থাকিব তোমাৰ তেতিয়াহ'লে তাৰ কি হৈ যাব তোমাৰ ৰিপালচন ফিল কৰে এণ্ড তাতে তোমাৰ কি হৈছে ষ্টেবিলিটি কমি যায় সো তুমি যদি ইয়াতে মই যদি ড্ৰ কৰো তোমাৰ ইথানৰ যদি তোমাৰ কি হয় ষ্টেগাৰ্ড আৰু তুমি কনফিগাৰেশ্যন যদি ড্ৰ কৰো জাষ্ট দিছ ইজ হোৱাট কনফিগাৰেশ্যন ড্ৰ কৰোতে তুমি কি কৰিবা পাই যাবা ইয়াতে তুমি যদি চোৱা ইয়াতে এইটো তোমাৰ এই চিধা হ'ব দেই এইটো দিছ উইল বি তোমাৰ ইয়াতে যদি তুমি চোৱা ইথিনৰ কাৰণে যদি মই এক্লিপছ দিছ ইজ এক্লিপছ কনফিগাৰেশ্যন মই যদি ইয়াতে চাও তেতিয়াহলে তোমাৰ কিবা হাইড্ৰোজেন বিলাক এই ইয়াৰ তলতে ঠিক আছে এইটো বন্ডৰ তলতে ইয়াতে আৰু ইয়াতে তলতে সো গোটেই কেইটা চাচোন হাইড্ৰোজেন লগে লগে থাকে নাই লগে থাকিলে তোমাৰ কি হৈছে তাহাঁতৰ এংগেল ইয়াতে চোৱা এই দুটাৰ মাজৰ যদি তুমি যদি কম্পেয়াৰ কৰিব বিচাৰা ইহঁতৰ মাজৰ এংগেল কি হ'ব 0 ডিগ্ৰী হ'ব আৰু লিষ্ট ষ্টেবল কিহৰ কাৰণে দুইটা একেলগে লগালগি ওপৰা ওপৰিকে তেনেকে আছে ঠিক আছে এইটো যেনিবা তোমাৰ এটা তোমাৰ পজিচনত আৰু তাৰ তলতে তোমাৰ কি হয় আৰু এটা পিছৰ পিনে আৰু এটা তোমাৰ পজিশন সো দুইটা লগালগি থাকিলে তাহাঁতৰ মাজত তোমাৰ কি হ'ব ৰিপালচন ইলেক্ট্ৰন ৰিপালচন ফিল হ'ব এণ্ড তোমাৰ তাহাঁতে কি কৰিব which makes least stable সেইকাৰণে তোমাৰ কি হয় আমি কি কওঁ যে এক্লিপছ ষ্ট্ৰাকচাৰ তোমাৰ কি হয় ডাইহাইড্ৰেল এংগেল দ্যাট ইজ হাইড্ৰোজেন ইহঁতৰ মাজত যদি এংগেল চোৱা that will be 0 ডিগ্ৰী আৰু তোমাৰ কি হয় this is least stable হয় বাট এটা ইও চাই লোৱা তোমাৰ কি হয় এটা আছিল এক্লিপছ আৰু এটা তোমাৰ ইটো যদি চোৱা তুমি staggered ফৰ্মটো যদি তুমি চোৱা এটা অলপমান বেলেগ ধৰণৰ হাইড্ৰোজেন বিলাক চোৱাচোন হাইড্ৰোজেন বিলাক এইবাৰ চোৱা কেনেকে আছে চালানে এইটো আগতে এটাৰ তলত আৰু এটা এনেকে এটা তলে তলে আছিলে এইবাৰ কি হ'ল গোটেই কেইটা তোমাৰ এইটো চিধাকে দিবা তো মই আৰু এইটো সাৰ্কেল তো ইয়াতে ইহঁতৰ মাজৰ যদি এংগেল হয় ইট উইল বি হোৱাট তোমাৰ 60 ডিগ্ৰীতকে হয় আৰু এইটো অলপমান তোমাৰ কি হৈছে এতিয়াতো দূৰত আছে হাইড্ৰোজেন সো ইয়াতে লিষ্ট ৰিপালচন হ'ব ষ্টেগাৰটো তোমাৰ কি হ'ব এক্লিপছে অফ কোৰ্স কি হ'ব ষ্টেবল হ'ব তো মই কি ক'ব পাৰো ডাইহাইড্ৰেল এংগেল অফ লিষ্ট ষ্টেবল ষ্ট্ৰাকচাৰ অফ এক্লিপছত তোমাৰ কি হ'ব ইট উইল বি 0 ঠিক আছে তো এতিয়া এইটো তোমাৰ কনফাৰ্মাৰত এইবিলাক আমি শিকাওৱে ঠিক আছে yes question number 59 যদি আহা the incorrect statement among the following is incorrect statement এইটো questionক মই অলপমান কি কৰিম মই moderate category ৰাখিম সেইকাৰণে মই I will discuss with 54 ঠিক আছে একেলগে মই discuss কৰিম আহা 60 লে আহা the major product from in dehydrohallucination that means dehydrohallucination হ'ব a reaction of 2 bromopentane to তোমাৰ কি আছে pent 2 in this product is formed on the basis of first of all আমি মই কি কৰো actually তোমাৰ কি হয় 2 bromopentane এইটো মই draw কৰো pentane যদি কৈছে of course carbon কেইটা হ'ব 1 2 3 4 5 আৰু 2 নম্বৰ পজিশনত কি লাগি আছে bromine লাগি আছে ঠিক আছে আৰু sufficient amount of তুমি কি দিবা হাইড্ৰোজেন দিবা right yes তো ইয়াতে তোমাৰ কি হৈছে dehydrohallucination যেতিয়া হ'ব dehydro under the presence of base ঠিক আছে এইটো তোমাৰ অলৰেডি পাইছা dehydrohallucination তো ইয়াতে that means what হাইড্ৰোজেন আৰু হেলোজেন দুইটাই আঁতৰিব যেতিয়া ইয়াৰ পৰা ব্ৰমিন আৰু ইয়াৰ তোমাৰ কি হ'ব তোমাৰ আৰু ইয়াক বিটা এলিমিনেশ্যন বুলি কয় এইটো ৰিঅ্যাকচনক কি বুলি কয় বিটা এলিমিনেশ্যন বুলি কয় বিটা এলিমিনেশ্যন মানে দিস ইজ তোমাৰ কি হয় ইয়াৰ পৰা এটা ব্ৰমিন আৰু তাৰ লগৰ বুজি পাইছা এইটো আলফা কাৰ্বন হলে তাৰ লগৰটো কি হ'ব বিটা কাৰ্বন হ'ব তো বিটা কাৰ্বন ইয়াৰ পৰা তুমি ইয়াৰ পৰা তুমি এটা হাইড্ৰোজেন আঁতৰাব পাৰা বা ইয়াৰ পৰা এটা হাইড্ৰোজেন আঁতৰাব পাৰা দ্যাট মিন্স HBr ইয়াতে তোমাৰ কি হ'ব এলিমিনেট হ'ব আৰু বিটা হাইড্ৰোহেলোজিন তোমাৰ কি হয় হাইড্ৰোহেলোজিনেশন মানে এটা হাইড্ৰোজেন আৰু এটা হেলোজেন দুইটাই তোমাৰ কি এলিমিনেট হ'ব এতিয়া তোমাৰ ব্ৰমিনটো যাব এটাৰ লগতে হাইড্ৰোজেন যাব কোনটো যাব এতিয়া এইটো যাব নে এইটো যাব that will depend on চিৰচাপ ৰুলৰ মতে মই গম পাম কেনেকে চোৱা যদি মই এইটো হাইড্ৰোজেন লৈ যাও তেতিয়াহলে তোমাৰ ষ্ট্ৰাকচাৰ তোমাৰ কি হ'ব ডাবল বন্ডটো ইয়াতে আহিব অফ কোৰ্স সো ডাবল বন্ডটো ইয়াতে আহিব নাই এটা ব্ৰমিন আৰু হাইড্ৰোজেন গলে অফ কোৰ্স ভ্যালেন্সি স্যাটিসফাই হ'বলৈ ডাবল বন্ড লাগিব আৰু ইয়াতে তোমাৰ ডাবল বন্ডটো আহি যাব 1 2 3 কাৰ্বনৰ যদি ইয়াতে ডাবল বন্ড আহি যাব এটা হাইড্ৰোজেন হ'ব দে NCH3 এইটো হৈ আছে প্ৰডাক্ট ফাৰ্স্ট প্ৰডাক্ট বাট মই যদি তোমাৰ কি হয় ইদাৰ এইটো হাইড্ৰোজেন যাব পাৰে তাৰ লগত বিটা এলিমিনেশ্যন তো বিটা পজিশনতো এইটো আলফা কাৰ্বন হয় এইটো বিটা কাৰ্বন হয়
তো এইটো বিটা কাৰ্বনৰ পৰাও তোমাৰ কি যাব পাৰে হাইড্ৰোজেনটো যাব পাৰে দুইটাৰ পৰাই যাব পাৰে বাট ইয়াৰ পৰা যদি যাই চোৱাচোন ডাবল বন্ড কেতিয়া কি ক'ত আহিব ইয়াতে আহিব জাস্ট লাইক CH3 CH2 CH2 CH ডাবল বন্ড ইয়াতে কি আছে CH2 তো ইয়াতে আহিলে তো এইটো আৰু এইটো এলকিনৰ মাজত কোনটো এলকিন ষ্টেবল হয় হেতু তোমাৰ ফাইন্ড আউট কৰিব লাগিব হেতু কেনেকৈ ওলাও চোৱাচোন এইটো কেনেকৈ ওলাব তাৰ কাৰণে তুমি এলকিন যোনটো হয় এইটো তুমি কোলা মাৰ্ক কৰি লোৱা আৰু তাৰ লগত চোৱা এইটো কাৰ্বনক এই এলকিনৰ ৰেসপেক্টত এই কাৰ্বনটোক মই কৈ দিম আলফা কাৰ্বন আৰু তাৰ হাইড্ৰোজেন চাম মই ইয়াতে হাইড্ৰোজেন আলফা হাইড্ৰোজেন দুটা আছে আৰু এইটো যদি মই তোমাৰ কি হয় এই এলকিনক মাৰ্ক কৰি লও ইয়াতে আলফা হাইড্ৰোজেন ইয়াতে এইফালে আলফা হাইড্ৰোজেন এফালে আলফা হাইড্ৰোজেন ইয়াতে দুটা আৰু তিনটা টোটাল আলফা হাইড্ৰোজেন কেইটা আছে পাঁচটা আছে অলৱেজ ৰিমেম্বাৰ এলকিনৰ যোনটো এলকিন তুমি এলকিনৰ সাৰাউন্ডিংত যেতিয়া তুমি আলফা তোমাৰ কি চাবা হাইড্ৰোজেন চাবা যিমানে আলফা হাইড্ৰোজেন বেছি হ'ব সিমানে ষ্ট্ৰাকচাৰ ষ্টেবল হয় আৰু এইটো কোনে কয় সেই এলকিনটো সিমানে ষ্টেবল হয় এইটো কয় চেজাফ ৰুলে তো চেজাফ ৰুল মতে তোমাৰ কি হৈ যাব প্ৰথম এইটো যোনটো ষ্ট্ৰাকচাৰ হ'ব ইয়াৰ নাম কি হৈ যাব চোৱাচোন 1 2 3 4 5 ঠিক আছে তো ইয়াতে ঠিক আছে তো তোমাৰ কি হৈ যাব পেন্ট টু অন ইয়াতে তোমাৰ কি হৈ যাব এইটো হ'ব তোমাৰ প্ৰডাক্ট এন্ড তোমাৰ হেতু হৈছে পেন্ট টু অনে হৈছে প্ৰডাক্ট আৰু এইটো তোমাৰ কি হ'ব একৰ্ডিং টু চেজাফ ৰুল মতে হ'ব সো এগেইন এইটো কোৱেশ্চনস মই ইমান টাফ কেটেগৰী নাখাৰো এইটো এটা ইজি কেটেগৰীৰ কোৱেশ্চনস হয় কিয়নো অলৰেডি এইবিলাক কোৱেশ্চনস আমি ক্লাছ ৰুমতে তোমাৰ কি হয় পঢ়োৱা কোৱেশ্চনস হয় বাট তোমালোকৰ ৰিভিজনৰ ওপৰত ডেটা উইল ডিপেন্ড যে তোমালোকে কিমান মনত ৰাখিব পাৰা এন্ড কিমান এক্সামত গৈ কিনে কেৰি আউট কৰিব পাৰা সো এইটো এটা এগেইন কি হ'ব easy type of Hund rules আহিব জানো so Hund rules ক'ত আহে electronic configuration আছে Hoffman's rules no and Haskell rules তো aromaticity কাৰণে হয় so হেবিলাক তো নাহে ঠিক আছে so ইয়াতে হ'ব Cherenkov rule next aha 61 questions এইটো formula based question হয় Mayer তোমাৰ কি হয় Mayer's equation বুলি শুনিছা চাগে নাম physics তো আছে chemistry তো আছে দুইটা CP মানে CB কালেক্ট ৰিলেচন লাগে আলটিমেটলি আমি তোমাৰ কি হয় অলৰেডি তোমালোকৰ কি দিয়া আছে ডেৰিভেশনস দিয়াই আছে ইয়াৰ ওপৰত ঠিক আছে তো CP মানে CB কি হয় R হয় the direct formula based question মই ইমান এক্সপ্লেইন কৰিব নাযাওঁ আৰু ইজি কোৱেশ্চন বিলাক okay all right এইটো হ'ব 61 will be the answer 62 লে which of the following polymers is prepared by addition polymerization ৰ দ্বাৰা কোনটো আমাৰ কি তোমাৰ কি হয় পলিমাৰ আমি কি কৰিব পাৰি প্ৰিপেয়াৰ কৰিব পাৰি এডিশন পলিমাৰ কি হয় জাস্ট মনোমাৰ ইউনিট বোৰ ডাইৰেক্টলি জয়েন হৈ যাব তাতে তোমাৰ কি হয় একো এলিমিনেট নহয় ৰিএক্টেন্টৰ পিনে ডাইৰেক্টলি জয়েন হওঁতে কি কনডেনসেশন পলিমাৰত কি হয় জানা তাতে এলিমিনেশন হয় ওয়াটাৰ বা তোমাৰ কি হ'ব এলকহল বা NH এমোনিয়া তোমাৰ তেনেকা ধৰণৰ তোমাৰ কি হ'ব পাৰে তোমাৰ কিছুমান বস্তু এলিমিনেট হৈ যায় বাট যেতিয়া তুমি জাস্ট লাইক পলিথিনত কি হয় ইথিন মনোমাৰ লগ লাগি কিনে তোমাৰ কি হৈ গল পলিথিন হৈ গল তো ইয়াতে একো এলিমিনেশন নাই জাস্ট তোমাৰ কি হল ইথিন তোমাৰ কি গোটেই লগ লাগি আছে আৰু পলিথিন বনাই আছে তেনেকা ধৰণৰ টেফলনৰ টেট্ৰাফ্লুৰোইথেন নহয় জানো টেফলনৰ তো ইটো জানাই মনোমাৰটো তোমাৰ কি হয় CF2 ডাবল বন্ড CF2 টেট্ৰাফ্লুৰোইথেন সো n নাম্বাৰ অফ যেতিয়া লগ লাগিব ইয়াতে একো এলিমিনেশন নাই ডাইৰেক্ট লিনিয়াৰ চেইন টাইপ তোমাৰ কি হৈ যাব এডিশন টাইপ ডাইৰেক্টলি এডিশন হৈ যাব ইয়াতে একো এলিমিনেশনস নাই কাৰণ বাকি বিলাক নাইলন 6 নাবলেক ডেক্ৰন গোটেই বিলাকে কি হয় কনডেনসেশন পলিমাৰত আহে again this is what NCERT পৰা আহা কোৱেশ্চনস হয় এবিলাক কোৱেশ্চন একো টান কোৱেশ্চনস নহয় পঢ়োৱা কোৱেশ্চনস হয় আহা 68 লে আহা এতিয়া 68 ত কি আছে which is the IUPAC name of the organic compound from in the following chemical reaction এটো কি কৰিব লাগে ইয়াতে গ্ৰিগনাৰ্ড ৰিএজেন্ট দিয়া আছে and তোমাৰ কি দিয়া আছে ট্ৰাইথাৰ H2O দিয়া আছে গ্ৰিগনাৰ্ড ৰিএজেন্ট H2O দিয়া আছে আন্ডাৰ এসিডিক মিডিয়াম আছে বাৰু আৰু তোমাৰ কোনটো তোমাৰ কি হ'ব product তোমাৰ কি হ'ব ফৰ্মেশন হ'ব এইটো বিচাৰি আছো এচিটনৰ কি কৰিব লাগে CH3 C double bond O CH3 ইয়া কি কৰিব লাগে গ্ৰিগনাৰ্ড ৰিএজেন্টৰ প্ৰেজেন্সত গ্ৰিগনাৰ্ড ৰিএজেন্ট আছে C2H5 ইয়াতে লিখিছো দে C2H5 আর MgX আছে ন এইটো গ্ৰিগনাৰ্ড ৰিএজেন্ট C2H5 MgBr তুমি মোক কোৱা যে গ্ৰিগনাৰ্ড ৰিএজেন্টৰ আমি কি জানো সদায় তোমাৰ কি হ'ব মেটালিক পাৰ্টটো পজিটিভ হয় ইট উইল বি হোৱাট নেগেটিভ ঠিক আছে সদায় এটো মাৰ্ক কৰি লবা তো এই পাৰ্টটো নেগেটিভ হৈ গ'ল মেগনেছিয়ামৰ বাকিখিনি পাৰ্ট কি হ'ল পজিটিভ হৈ গ'ল আৰু ইয়াতে ক'ত আহি কিনে তোমাৰ এই গ্ৰিগনাৰ্ড ৰিএজেন্ট ক'ত আহি কিনে তোমাৰ লগ লাগিব অফ কোৰ্স তোমালোকে জানাই যে CO যোনটো সেন্টাৰ হ'ব that will be what বেছি তোমাৰ কাৰ্বন তোমাৰ লিস্ট ইলেক্ট্ৰোনেগেটিভ ইট উইল বি পজিটিভ অক্সিজেন হাই ইলেক্ট্ৰোনেগেটিভ ইট উইল বি নেগেটিভ তো তোমাৰ পজিটিভটো গৈ কিনে ক'ত লাগিব নেগেটিভত লাগিব that is MgBr যোনটো হ'ব এটো নেগেটিভত গৈ কিনে লাগিব that is product এনেকা ধৰণৰ নেগেটিভত লাগিলে কি হ'ব OMg Br প্ৰথমতে হ'ব আৰু C পজিটিভ কাৰ্বনৰ ওপৰত আহি কিনে এটো লাগিব that is কোনটো ক'ব পাৰা কি ক'ব পাৰা মই এটা বন্ড বনাই কিনে লিখি দিছো C2H5 মই ভালকে সাফা কৰি যদি লিখো এতিয়া মই এটা ওপৰত কি পাইছা CH3 আৰু তাৰ পিছত যেতিয়া ওয়াটাৰ দিবা তেতিয়া হলে কি হৈ যাব ওয়াটাৰে কেনেকে ভাঙে H পজিটিভ এন্ড OH নেগেটিভ হিচাপে তো তোমাৰ কি হৈ যাব ইয়াতে
C double bond ইয়াতে হৈ যাব OH because of Mg OHBr যোনটো হ'ব eliminate হৈ যাব হেতু জানাই again positive negative তোমালকে কৰি লবা already ইবিলাক বহুত easy type question already আমি কি কৈছো ইবিলাক শিকিছাই ঠিক আছে so ইয়াতে তোমাৰ কি হ'ব কাৰ্বন যোনটো center হয় কাৰ্বন চেণ্টাৰত আহি কিনে কি লাগি আছে ইয়াতে তলত যদি চোৱা C2H5 I mean C2H5 তো মই এনেকেও লিখিব পাৰো CH2 CH3 or C2H5 বুলি লিখিব পাৰো ইয়াতে CH3 আছে এটিয়ে ফাইনাল প্ৰডাক্ট বাস জাস্ট নেম ইট কিমা কেনেকা ধৰণৰ হ'ব ইয়াতে আছে তোমাৰ কি আছে ইয়াতে তোমাৰ ডাবল বন্ড তো নহব কিয়নো কাৰ্বনৰ তোমাৰ কি আছে অলৰেডি চাৰিটা ই হৈ আছে তো তুমি নাম যদি চোৱা মই ইয়াৰ অফ কোৰ্স নেমিং কৰ পৰা কৰিম 1 2 ওএইচ টু যত আছে আগতে পাই 1 2 3 4 ঠিক আছে তো 1 2 3 4 হলে তোমাৰ কি দুই নম্বৰ পজিশনত OH গ্ৰুপ লাগি আছে তো তোমাৰ বিউটেন 2 তোমাৰ কি হৈ যাব বিউটেন 1 2 3 4 মই কিবা ভুল কৰিলো নেকি চোৱাচোন বিউটেন yes মিথাইল গ্ৰুপ এটা আছে না 2 মিথাইল তোমাৰ তাৰ পিছত তোমাৰ কি হ'ব বিউটেন 2 ol yes 2 মিথাইল বিউটেন 2 ol will be the 2 মিথাইল দুই নম্বৰ পজিশনত মিথাইল গ্ৰুপ লাগি আছে তো 2 মিথাইল বিউটেন 2 ol will be the correct answer তো কি এটো তোমাৰ একো টাফ ক্যাটাগৰী কোশ্চেনছ নহয় গ্ৰিগনাইট ৰিএজেন্টৰ লগত কেনেকৈ ৰিঅ্যাক্ট কৰে তোমাৰ কি হয় কাৰ্বনাইল গ্ৰুপ এটা অলৰেডি আমাৰ কি কৈছো হিকো আছে অলৰেডি ইয়াতে একো টাফ অৰ্গানিকৰ কাৰণে এটো টাফ কোশ্চেনছ নহয় let me erase this portion first যোনবিলাক টাফ কোশ্চেন হয় মই মাৰ্ক অলপমানো যদি মাৰ্ক তোমাৰ কি হয় অলপমান ই কৰিব লগা হৈছে আইল মাৰ্ক এইবিলাক কোশ্চেনছ গুটে পঢ়োৱা কোশ্চেনছ হয় জাস্ট তুমি কি কৰিবা প্ৰডাক্ট বনাবা আৰু নাম লিখিবা aha next question le aha next question to very popular type eta question sai PCl5 di ase SF6 di ase BRF5 di ase and BRF3 di ase so মই যোনটো তোমাৰ মোৰ ষ্টুডেন্ট বিলাকৰ যোনটো ফৰ্মুলা দিউ যদি জিওমেট্ৰি ওলাব লাগে কেনেকৈ ওলাই একদম ইজিয়েষ্ট ওয়ে যোনটো হয় ফসফৰাছৰ ভ্যালেন্স ইলেক্ট্ৰন 5 হয় আৰু ইয়াৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান 5 ইনটু এটাৰ 7 হয় পাঁচটাৰ কাৰণে 5 ইনটু 7 তো টোটাল ভ্যালেন্স ইলেক্ট্ৰন 5 7 গুণ কিমান 35 আৰু 5 হৈ গল 40 ডিভাইড কৰিবা 40 টোটাল ভ্যালেন্স ইলেক্ট্ৰন 40 ডিভাইড ইয়াক কি দি ডিভাইড কৰিবা 8 দি কিনে ডিভাইড কৰিবা 8 5 যা 40 ঠিক আছে তো 0 হৈ গল তোমাৰ লোন পেয়াৰ বন পেয়াৰ হৈ গল 5 বিকজ ইয়াতে যদি কিবা ৰিমাইন্ডাৰ ধৰিলা 2 4 6 তেনেকে থাকে না তা খাফ কৰি দিবা ৰিমাইন্ডাৰ খাফ কৰিবা that will gives the what that will gives the lone pair আৰু এটো ডাইৰেক্টলি যিমান নাম্বাৰ হ'ব হিমানে তোমাৰ কি হ'ব বন পেয়াৰ হ'ব তো 5 0 5 0 তোমাৰ কি হ'ব পেন্টাগনাল তোমাৰ কি হ'ব bipyramidal sorry pentagonal trigonal bipyramidal to trigonal bipyramidal কোনটো হৈ যাব PCl5 will be trigonal bipyramidal কিমান ইজি সো 5 0 তোমাৰ bond pair 5 lone pair 0 trigonal bipyramidal SF6 এনেকে তোমালকে এতিয়া গনিবা SF6 ৰ কাৰণে যদি চোৱা SF6 ৰ কাৰণে যদি চোৱা সালফাৰৰ ভ্যালেন্স ইলেক্ট্ৰন 6 হয় 6 ইনটু ফ্লোৰিনৰ কাৰণে কিমান হয় ফ্লোৰিনৰ কাৰণে 7 6 7 যা তোমাৰ কি কিমান হৈ আছে 42 42 and 6 কিমান হৈ আছে 48 তো 8 দি কিনে ডিভাইড কৰিলে 8 তোমাৰ কিমান হৈ আছে 8 6 যা 48 ঠিক আছে তো 6 0 bond pair 6 lone pair 0 কিমান হ'ব এটো bond pair 6 octahedral will be the তোমাৰ কি আনসার তো B হৈ গল 3 তো তেনেকে মই জেনেকা ৰুল দিছো ইমান ইজি ওয়ে কম সময় তুমি কি কৰিব পাৰা উলাব পাৰা যেটো তোমাৰ ফৰ্মুলা হয় এটো ফৰ্মুলা একচুয়ালি মই যোনটো টিচাৰৰ পা মই শিকিছিলো তেতিয়া মোৰ হেতু টিচাৰে কি কৈছিল এই সুন্দৰ ধুনিয়া ট্ৰিকটো দিছিলে আৰু মোৰ ষ্টুডেন্টকো তোমালোকক এটা মই কি কৈছো শেয়াৰ কৰি আছো সো তো মই এনেকে ইভেন্টটো মোৰ ক্লাছত তো মই অলৰেডি তেনেকে শিকাইছো আৰু বহুত ইজি ওয়েত উলাই আহে এটো ঠিক আছে তো A আৰু B মই দেখুৱাই দিলো বাকি এনেকা ধৰণে তোমালোকে কৰিবা you will get the result so কৰ পৰা কোনটো মিলি আছে A4 B তোমাৰ কিমান পাইছা 3 A4 B3 তো প্ৰথম অপচনটো আনসাৰ আহি আছে তো 1 again 64 1 is the correct বাকি দুটা তোমালোকে চেক কৰি লবা ঠিক আছে মই জাস্ট খালি মই ই কৰি দিছো আহা আমি পিছৰ এটা কোৱেশ্চন চালে হও which of the following methods can be used to obtain highly pure metal which is liquid at room temperature actually আমালোকে কি জানা তোমাৰ কি হয় purification of metal or কাৰণে আমি কি মেথড ইউজ কৰো distillation method ইউজ কৰো purification of metal or কাৰণে ইয়াতে সো highly pure metal obtain highly pure metal আমি পাও distillation method through আৰু distillation method কিহৰ কাৰণে হ'ব আৰু এটা খুবিয়া কি আছে তাতে আমি কি কৰো জানা low temperature ত আমি কি কৰিব পাৰি which is liquid in low temperature মানে আমি low যোনবিলাকৰ temperature তোমাৰ কি হয় low হয় তাহাতক আমি কি কৰিব পাৰি পিউৰিফাই কৰিব পাৰি ঠিক আছে তো তেনেকা ধৰণৰ যোনবিলাক মেটেল আছে তো ৰুম টেম্পাৰেচাৰ যদি কৈছে তো ৰুম টেম্পাৰেচাৰটো তোমাৰ কম্পাৰেটিভলি ৰয়ে হ'ল আমি যোনটো টেম্পাৰেচাৰ জেনেৰেলি 25 ডিগ্ৰী সেন্টিগ্ৰেড that is what not in high temperature তো ডিস্টিলেশন মেথডত আমি মেটেল পিউৰিফাই কৰো আৰু যোনবিলাক তোমাৰ কি হয় লো টেম্পাৰেচাৰ মেটেল হয় তাহাতক আমি কি কৰো প্ৰিপেয়াৰ কৰো হেতু অলৰেডি তোমাৰ কি স্টেটমেন্ট এটা আছে স্টিল এডু কোৱেশ্চনছ তোমাৰ কি হয় বাকিখিনি মেথড ইলেক্ট্ৰোলাইসিস বা জন ৰিফাইনিং এবিলাকটো তোমাৰ কোৰ লগত ৰিলেটেড হৈ আছে জন ৰিফাইনিং তোমাৰ মেটালাৰ্জি লগত ৰিলেটেড আছে ক্ৰোমাটোগ্ৰাফি ডিস্টিলেশন লগত তুমি কি হ'ব পাৰা
অলপমান কনফিউজ কৰিব পাৰে বাট যেতিয়া তোমাৰ ল টেম্পাৰেচাৰ কথা আহিব ইট উইল বিকামছ তোমাৰ কি হ'ব তোমাৰ ডিষ্টিলেশ্যনৰ কথা আহিব 65 অলপমান তথাপি তোমাৰ কি হয় যদি ষ্টেটমেন্ট কেইটা তুমি কি কয় গোটেইখিনি মেথডৰ বিষয়ে ভালকে জানা ইউ কেন ডু ইট ঠিক আছে কথা হলি aha next question chile ha yes 66 question chile ha 66 the major product of the following chemical reaction is তোমার কি করব লাগে এটা অ্যালকিন এটা দিয়া আছে HBr কি করব লাগে আর এটু কি হয় এই স্টুডেন্টে এটু কোশ্চেনৰ কাৰণে ম্যাক্সিমাম তোমাৰ কি হ'ব মার্ক খাব পাৰে যে এই বস্তুটো নাজানে একচুয়ালি ইয়াক কয় বেনজল পেৰক্সাইড বেনজল পেৰক্সাইড মানে দিস ইজ হোৱাট পেৰক্সাইডৰ ইফেক্টত HBr এড কৰিব লাগে আৰু পেৰক্সাইডৰ ইফেক্ট যদি HBr এড কৰো কেনেকৈ এড কৰিব লাগে যত তোমাৰ কি হ'ব এন্টি মাৰ্কনিকভ ৰুল মতে হ'ব ঠিক আছে তো এন্টি মাৰ্কনিকভ ৰুল মতে হলে ব্ৰমিন টু তোমাৰ কি হ'ব যত হাইয়াৰ নাম্বাৰ অফ হাইড্ৰোজেন আছে ডাবল বন্ড চাবা ডাবল বন্ডৰ সাৰাউন্ডিংত যোনটো তোমাৰ কি হ'ব যোনটো কাৰ্বনৰ লাগি থকা হাইড্ৰোজেনটো তোমাৰ কি হ'ব বেছি হ'ব নাম্বাৰ অফ হাইড্ৰোজেন যত বেছি হ'ব তাতে গৈ ব্ৰমিন লাগিব তো ডাবল বন্ড আতৰি কিনে ইয়াতে তুমি দেখা পাই আছা ইয়াতে CH2 তোমাৰ কি আছে দুটা লাগি আছে লাইটৰ অলপমান ইস্যুজ হৈছে লেট মি অলপমান মই পজ কৰিছো so yes students অলপমান মোৰ লাইটৰ ইস্যুজ আছিল সেইকাৰণে মই কৰি আহিলো yes anyways so এটো কোৱেশ্চন সবে কৰিব পাৰিলে যদি ইয়াতে পেৰক্সাইড বুলি দিয়া থাকিলে সবে শুন একদম কৰিব পাৰিলে বাট এই অনলি কম্পাউন্ড তোমাৰ কি কয় নেমি তোমাৰ কি কয় ফৰ্মুলাটো দিয়াৰ কাৰণে ম্যাক্সিমাম ষ্টুডেন্টে কি কৰিব নোৱাৰিব এটো কৰিব নোৱাৰিব ঠিক আছে বা তোমাৰ 50% ষ্টুডেন্টে কৰিব পাৰিছে বা ভুল হোৱা চান্সেছ হ'ব ঠিক আছে পেৰক্সাইডটো গম পালেতো তোমালোকে ইজিলি লগাব পাৰিলে হয় এটোইটো ট্ৰিক ন যিমানে তুমি কি কৰিব পাৰা খালি তোমাৰ এটা বস্তু এনেকা নহয় যে তোমাৰ কি হয় পেৰক্সাইড বুলি গম পাও পেৰক্সাইডৰ তোমাৰ কি হয় তাতে বেনজল পেৰক্সাইড বা পেৰক্সাইডৰ যোনটো ফৰ্মুলা হয় হেতু জানিব লাগিব ঠিক আছে ফৰ্মুলা জানিলে তেতিয়া কৰিব পাৰা দিস আৰ এডেড ইনফৰমেশন তুমি কিমান তুমি কি কৈছা শিকিব পাৰিছা কিমান ডেপথত গৈছা তাৰ ওপৰতো ডিপেন্ড কৰে হেতুৰ ওপৰতে দিছে বাকিটো লগোৱাটো একো ইস্যুজ নাই ইয়াতে তোমাৰ কি আছে লিষ্ট নাম্বাৰ অফ হাইড্ৰোজেনত লগাইছে that will not be product ইয়াতে তোমাৰ কি ইয়াতে তো ব্ৰমিনক আতৰাই দিছে হ'বই নোৱাৰে so ইয়াতেও তোমাৰ ব্ৰমিন আহাই নাই so it will be the correct answer মই এটোক তোমাক অলপমান তথাপি কি মডাৰেট টাইপ ৰাখি থৈ দিছো ভুল হ'ব পাৰে ষ্টুডেন্টৰ নেক্সট কোৱেশ্চনটা তোমাৰ কি আছে ট্ৰিচিয়াম দিছে a radioactive isotope of hydrogen emits which of the following particles yes হাইড্ৰোজেনৰ তোমাৰ কি আছে তিনটা আইসোটোপ আছে ঠিক আছে প্ৰটিয়াম deuterium and তোমাৰ ট্ৰিচিয়াম বা তিনটা আইসোটোপৰ ভিতৰত যোনটো থাৰ্ড আইসোটোপ হয় ন হেতু ৰেডিওএক্টিভ হয় অলৱেজ ৰিমেম্বাৰ দ্যাট ঠিক আছে তিনটা আইসোটোপৰ ভিতৰত লাষ্ট থাৰ্ডটো তোমাৰ ৰেডিওএক্টিভ হয় আৰু ৰেডিওএক্টিভ আইসোটোপ হলে তোমাৰ কি হ'ব তাৰ পৰা তো তোমাৰ কি হ'ব পাৰ্টিকলছ এমিট হ'বই আৰু তাতে কি পাৰ্টিকলছ এমিট হয় জানা that is beta particle beta negative particle emit হয় so এটো অলপমান ভাল তথাপি ভাবো যে এটা গুড কোৱেশ্চনছ ইনফৰমেশন ওয়াইজ কোৱেশ্চনছ দিয়া তেনেকা কোৱেশ্চনছ দিয়ে ঠিক আছে এনসিআৰটি তো যদি ভালকে তোমালকে ৰিড কৰিব পাৰা ভালকে যদি কৰিব পাৰা তোমাৰ এবিলা কোৱেশ্চনছও ধুনিয়াকে তোমাৰ কি হৈ যায় ক্লিয়াৰ হৈ যায় তো এনসিআৰটি বেস কোৱেশ্চন এটো হয় ঠিক আছে aha 68 দিলে the correct sequence of the bond enthalpy of CX ঠিক আছে CX ৰ তোমাৰ কি ওলাব লাগে bond enthalpy ওলাব লাগে শুনা bond enthalpy that means what bond যিমানে তোমাৰ কি হ'ব strong হ'ব হিমানে তোমাৰ কি লাগিব এনাৰ্জি বেছি লাগিব তে ভাঙিবলে ঠিক আছে এতিয়া তুমি যদি চোৱা ইয়াতে ফ্লোৰিন আছে ক্লোৰিন আছে ব্ৰমিন আছে আয়োডিন আছে গুটে কেটাতে ঠিক আছে বাকি CH3 তো তোমাৰ কি আছে CH3 লগতে বাকি এটো লাগি আছে এতিয়া তুমি মোক কোৱা যে x যিমানে ডাঙৰ হ'ব হিমানে সাইজটো ডাঙৰ হ'ব আৰু ইয়াৰ লগত যদি মই তোমাৰ তাহাতৰ ডিসটেন্স চাও বন্ড লেন্থ ইনক্ৰিজ হৈ যাব ঠিক আছে তো হেলোজেনৰ ওপৰত ডিপেন্ড কৰিছে না বন্ড ষ্ট্ৰেংথটো ঠিক আছে তো যিমানে বন্ড লেন্থ ইনক্ৰিজ হৈ যাব that will be বন্ড ষ্ট্ৰেংথ কম হ'ব ঠিক আছে তো মই ফ্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটিও বেছি জানা সাইজও কম তো যিমানে তোমাৰ ইয়াতে কম সাইজ হ'ব আৰু CH3 লগত তোমাৰ কি হ'ব বন্ড লেন্থও কম হ'ব আৰু তুমি ইউ ক্যান সে লাইক তোমাৰ কি হ'ব বন্ড ষ্ট্ৰং হ'ব বন্ড ষ্ট্ৰেংথ বেছি হ'ব আৰু যেতিয়া ষ্ট্ৰং বন্ড হ'ব তেতিয়া হাইয়াৰ এমাউন্ট অফ এনাৰ্জি will be required to break their bond তো তোমাৰ তুমি কি ক'ব পাৰা CH3F will be higher তাৰ পিছত যিমানে ক্লোৰিন ফ্লোৰিন তলত ডাউন দা গ্ৰুপত যাবা সাইজ ডাঙৰ হৈ যাব লেন্থ বাঢ়ি গলে তাতে ব্ৰেক কৰিবলৈ ইজি চোন ঠিক আছে কথাটো এটো তো এটো কোৱেশ্চন মই ক্লাছৰুমত মই বহুত বাৰ এনেকা কোৱেশ্চন মই ষ্টুডেন্টক শিকাইছো সো এগেইন দিস ইজ এন very তোমাৰ কি হয় ইজি কেটেগৰী কোৱেশ্চন 69 right option for the number of tetrahedral and octahedral boyet in hexagonal primitive unit cell
তো স্টুডেন্টস এটোতো সবেই কৰিব পাৰিছে যদি n নাম্বাৰ অফ এটম n থাকে তাতে তোমাৰ টেট্ৰাহেড্ৰেল ভয়েড আৰু অক্টাহেড্ৰেল ভয়েড কিমান হয় টেট্ৰাহেড্ৰেল ভয়েড জাস্ট টুৱাইছ n অক্টাহেড্ৰেল ভয়েড n এ থাকে ঠিক আছে এটোতো তোমাৰ কি হয় ইভেন কি বোৰ্ড লেভেলৰ ষ্টুডেন্টও এটো কি কৰিব ধুনীয়াকৈ কৰিব সো দিস ইজ ভেৰি ইজি টাইপ কোৱেশ্চন দিস ইজ এটা যদি তোমাৰ 12 হয় আৰু এটা কি হ'ব 6 হ'ব 12 হ'ব ফৰ টেট্ৰাহেড্ৰেল আৰু তাৰ হাফ হৈ যাব ফৰ octahedral কাৰণে all right 70 লে আহা এতিয়া which of the following reaction is metal displacement reaction so এটো কোৱেশ্চনত যদি এটো তোমাৰ ডিসপ্লেসমেন্ট হৈছে জানি ইয়াতে তো ডিকম্পোজিশন হৈ আছে পিছৰ যদি আৰু এটা তুমি অপচন চোৱা ফোৰ অপচন এটো চোৱাচোন ইয়াতে এটা মেটালৰ পৰা চোৱাচোন lead oxide NO2 O2 এবিলাক এটাৰ পৰা তোমাৰ কি ভাঙি আছে তো these are decomposition reaction এবিলাক তোমাৰ ইয়াতে একো ডিসপ্লেসমেন্ট হোৱা নাই ইয়াতে নিজৰ পৰা ভাঙিহে আছে হিট দি আছে তোমাৰ কি হৈছে এনাৰ্জি প্ৰভাইড কৰিছে ভাঙি আছে বাট মই 2 আৰু 4 ত যদি চাও তোমাৰ মেটেল ডিসপ্লেসমেন্ট চাব লাগে তুমি যদি 2 যদি চোৱা এলুমিনিয়ামে চোৱাচোন এলুমিনিয়ামে তোমাৰ কি কৈছে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি কিনে এলুমিনিয়াম অক্সাইড বনাইছে আৰু ক্ৰোমিয়াম ওলাই গৈছে তো অফ কোৰ্স এলুমিনিয়াম মেটেল হয় তো মেটেল ডিসপ্লেসমেন্ট হৈছে হোৱাট এবাউট 3 তো অলপমান যদি চাও HCl চোৱাচোন Cl এ তোমাৰ লগত মেটেল লগ লাগিছে তো Cl এৰ লগত যেতিয়া মেটেল লগ লাগিছে তো এটো Cl ইজ এ নন মেটেল হয় সো মই হেতুটো তেতিয়া হলে এটো নাহে সো মেটেল কোনটো মেটেল এলুমিনিয়ামে কি কৰিছে এলুমিনিয়াম তোমাৰ কাৰ লগত লগ লাগিলে ক্ৰোমিয়াম তোমাৰ অক্সিজেন লগত লগ লাগিলে তো ইভেন কি তোমাৰ ক্ৰোমিয়ামো তোমাৰ কি হয় মেটেলৰ ক্যাটেগৰীতে আহে তো ইয়াতে তো আয়ৰন আৰু HCl ৰ মাজত তোমাৰ কি হ'ব Cl নন মেটেল আয়ৰন কি হয় মেটেল হয় তো তোমাৰ কি হ'ব তুমি ডিসপ্লেসমেন্ট ৰিঅ্যাকশন চোৱা তেতিয়া হলে তোমাৰ কি হ'ব নন মেটেল টো নহব মেটেলৰ টোহে আহিব আনসাৰ তো ইট উইল বি দা second option will be the correct option ঠিক আছে ক্ৰোমিয়াম অক্সাইডৰ পৰা তোমাৰ কি হৈছে এলুমিনিয়াম মেটেলে তোমাক কি কৰি দিছে ক্ৰোমিয়ামক ৰিপ্লেস কৰি দিছে ঠিক আছে তো মেটেল ডিসপ্লেসমেন্ট ওলাব লাগে this will be the answer easy not in tough yes আৰু এটা বস্তু তোমাৰ 71 question 71 ত যদি তুমি চোৱা এটো মই মডাৰেটত নাৰাখো এটো questions তোমালোকে কিয়নো নিট লেভেলত এটো it's okay type questions হয় chose the correct option for the graphical representation of Boyle's law দিছে Boyle's law কি হয় PV is equal to তোমাৰ কি হয় or pressure is inversely proportional to what V ঠিক আছে তো তোমাৰ ইয়াৰ নেচাৰ অফ কার্ভ কিমান হ'ব ৰেক্টেঙ্গুলাৰ হাইপাৰবোলা তো ৰেক্টেঙ্গুলাৰ হাইপাৰবোলা যদি হয় ইয়াতে এইবিলাক হ'ব পাৰে নেকি লিনিয়াৰলি ভেৰিয়েবল তোমাৰ কি এইটো কনস্ট্যান্ট তোমাৰ ইয়াতে তোমাৰ কি আছে প্ৰেসাৰ কনস্ট্যান্ট আছে তাৰ পিছত প্ৰেসাৰ কনস্ট্যান্টটো বয়স লত নাহে বা এটোটো কেতিয়াও আহিব নোৱাৰে এই দুটা অপচন প্ৰথমতে গুচি গল তো ৰেক্টেঙ্গুলাৰ হাইপাৰবোলা এটো আৰু এটো আছে লেটস চেক এটো আৰু এটোৰ মাজত বাকি বিলাক এটা বস্তু ভিতৰত দিছে চোৱা তোমালকেতো এই দুটা বহুতেই তোমাৰ কি কৈছে এই দুটা 1 আৰু 4th ৰ মাজত তোমাৰ কি হয় 1 হ'ব নে 4th হ'ব হেতৰ মাজত কনফিউজিং হ'ব পাৰে ইয়াত চোৱা প্ৰথম গ্ৰাফটো কি দিছে 200 কেলভিন তোমাৰ কি আছে ৰেক্টেঙ্গুলাৰ হাইপাৰবোলা এটা দি দিছে তাৰ পিছতো 400 কেলভিন তাৰ পিছত 600 কেলভিন আছে তো তুমি চোৱা যেনেকে মই টেম্পাৰেচাৰ ইনক্ৰিজ কৰি তোমাৰ টেম্পাৰেচাৰ বঢ়াম ঠিক আছে টেম্পাৰেচাৰ বঢ়ালে মোৰ প্ৰেসাৰ আৰু ভলিউমৰ কি হ'ব এইটো প্ৰডাক্টটো বাঢ়িব নে কমিব তুমি যদি চোৱাচোন PV আমি কি জানো nRT নহয় জানো তো মই সিম্পলি যদি চাও মই ভলিউম সাৰ্টেন এটা তোমাৰ কি হয় প্ৰেসাৰক মই কনস্ট্যান্ট ৰাখি কিনে চাইছো যে এটোৰ কাৰণে অলপমান এটা পজিশন কনস্ট্যান্ট ৰাখি কিনে চাও যে ভলিউমৰ লগত টেম্পাৰেচাৰৰ কি ৰিলেশনছ আছে ডাইৰেক্টলি প্ৰপৰ্শনেল হয় যিমানে টেম্পাৰেচাৰ ইনক্ৰিজ কৰিবা সিমানে ভলিউম ইনক্ৰিজ হ'ব ঠিক আছে তো তেতিয়া হলে মই এইটো এই এটা পজিশন লৈ লও মই ইয়াতে তোমাৰ দিস ইজ হোৱাট ভলিউম ভি তোমাৰ কি ধৰিলো v1 এইটো পজিশনত ধৰিলা ভলিউম v2 এইটো পজিশনত ধৰিলা ভলিউম v3 তো ইয়াৰ পৰা ইয়ালে এই প্ৰথম গ্ৰাফটো তোমাৰ কি হয় ভলিউম ইনক্ৰিজ হৈছে নাই ভলিউম সবতছে বেছি নাই অফ কোর্স এফাল দি চাবা ঠিক আছে তো ভলিউম তোমাৰ ইনক্ৰিজ হৈছে তো ভলিউম ইনক্ৰিজ হোৱাৰ লগে লগে ইয়াৰ টেম্পাৰেচাৰ সবতছে বেছি হ'ব লাগিব বাট সব টেম্পাৰেচাৰ 200 কেলভিন দিয়া আছে ঠিক আছে তো সেই কাৰণে এটো ৰিভাৰ্স হৈ যাব এটো হৈ যাব 600 এটো হ'ব 400 তাৰ পিছতো হ'ব 200 ঠিক আছে এনেকে আমি কৰিব পাৰো জাস্ট তুমি কি কৰা ভলিউমৰ লগত তুমি টেম্পাৰেচাৰৰ ৰিলেশনটো চাই লোৱা ঠিক আছে চাই কিনে চোৱা যে একচুয়ালি কি হৈ আছে এটা একচুয়ালি ভেৰিয়েশন কি ইভেন কি প্ৰেসাৰৰ লগতো তুমি ওলাব পাৰা হেতু ঠিক আছে প্ৰেসাৰৰ লগত টেম্পাৰেচাৰ এগেইন ডাইৰেক্টলি প্ৰপৰ্শনেল তেতিয়া হলে তাতো কি পাবা যে হাইয়াৰ টেম্পাৰেচাৰত তোমাৰ কি হ'ব তাতে ভলিউম বেছি হ'ব ঠিক আছে তো ইয়াতে মই কোনটো অপচনত দেখা পাইছো ফোৰ্থ অপচনত যদি তুমি চোৱা টেম্পাৰেচাৰ ইয়াতে বেছি আছে আৰু ইয়াতে তোমাৰ সবতছে মই যদি এটা ইয়াত লৈ লও ইয়াতে ভলিউমো তুমি কি পাবা একচুয়ালি চোৱাচোন ইয়াতে ভলিউম বেছি হ'ব না ইয়াততো তোমাৰ কি হ'ব বেছি হ'ব এক্স্যাক্টলি তো still this is a good question still বুলি কও তুমি যদি মডাৰেটত ৰাখিব বিচাৰা ইয়াস ৰাখিব পাৰা এটো কোনো কথা নাই আহা তোমাৰ আৰু এটা কোৱেশ্চন চলে আহা এইটো কোৱেশ্চন দিছে pK ভ্যালু দিছে ডাই মিথাইল এমাইন এন্ড pK ভ্যালু দিছে এসিটিক এসিডৰ কাৰণে দিছে সো এইটো কোৱেশ্চন যদি চোৱা তোমাৰ কোৱেশ্চন দিছে ইকুইলিব্ৰিয়ামৰ পৰা আয়নিক ইকুইলিব্ৰিয়ামৰ কোৱেশ্চন পি pH ওলাব লাগে
you have to find the pH of the তোমাৰ কি হয় resultant solution ওলাব লাগে ডাইমিথাইল তোমাৰ কি আছে এমোনিয়াম এচিটেট দিছে তো চোৱা ডাইমিথাইল এমাইন আছে আৰু তাৰ লগত তোমাৰ একচুয়ালি এইটো হল সল্ট আৰু ডাইমিথাইল আৰু তোমাৰ এচিটিক এসিড ডাইমিথাইল যোনটো হয় দিস ইজ হোৱাট উইক বেস আৰু এচিটিক এসিড ইজ এন উইক এসিড তো উইক এসিড আৰু উইক বেসৰ দ্বাৰা বনা এটা সল্ট হয় ঠিক আছে সল্টস অফ উইক এসিড এন্ড উইক বেস তো উইক এসিড দুইটাই যদি উইক এসিড এন্ড উইক বেসিড হয় তেতিয়াহলে তাৰ ফৰ্মুলা তোমাৰ কি আছিল 7 plus half of pKa minus half of K asile pKb directly formula base you have a value of pKa if you have a value of pKb just put it and you will get the result so gute khini base to pK er value so gute ketare di ase tumar eta pK er value 3.27 aru eta 4.7 tumar ki di ase 77 di ase just put it and you will get the result ঠিক আছে তো এটো কোশ্চেনস কি হয় ইজি ক্যাটাগরি কোশ্চেনস হয় বাট জানিব লাগিব তুমি যদি এখিনি বস্তু মুখস্থ না রাখা উইক তোমার কি হয় various salt আছে weak acid weak base strong acid তোমাৰ strong base হ'ব পাৰে বা weak acid strong base হ'ব পাৰে so তেনেকা ধৰণৰ various তোমাৰ চাৰিটা পাঁচটা তোমাৰ varieties আছে গোটেইটা মুখস্থ ৰাখিব লাগিব তোমাৰ pH ৰ formulas তো তেটো তোমাৰ তাৰপা দিয়া questions হয় aha question 73 le among the following alkaline earth metal halide alkaline earth metal I mean second group or tumar ki dise tumar halide dise metal halide of course second group or to metal halide dise which is covalent and soluble in organic solvent kuntu tumar ki hoy covalent nature hobo aru tumar ki hobo tumar soluble in organic solvent ঠিক আছে first of all তুমি যে covalent nature ulabo para then you can easily tumar ki koribo para find out koribo para আৰু আমি জানো কোভেলেন্ট বিলা যাৰ কোভেলেন্ট নেচাৰ বেছি হ'ব হি অৰ্গেনিক সলভেন্টটো তোমাৰ কি হৈ যাব সলিবল হৈ যাব ঠিক আছে আহা আমি চাও যে কোভেলেন্ট নেচাৰ কি হ'ব পাৰে প্ৰথমতে আছে Cl2 তাৰ পিছত আছে স্ট্ৰনচিয়াম ক্লোৰাইড গুটে গিটাৰে মেগনেছিয়াম ক্লোৰাইড আৰু আছে বেৰিলিয়াম BeCl2 ঠিক আছে একিটা আছে তো আমি এটো তোমাৰ কি হয় পোলাৰাইজেশনৰ কোৱেশ্চন নহয় জানো আমি যেতিয়া গম পাব লাগে যে কোভেলেন্ট তোমাৰ নেচাৰ বা কোভেলেন্ট তোমাৰ properties যদি উলাব লাগে just use the word polarization তোমাৰ concept লগাব লাগিব polarization আমি কি শিকিছো Fajans rule শিকিছো Fajans rule তোমাৰ কি হয় Fajans rule আমি প্ৰথমটোৱে পঢ়িছো কি smaller cation and তোমাৰ কি হ'ব লাগিব large anion মানে নেগেটিভ টু ডাঙৰ হ'ব লাগে যিমান ডাঙৰ হয় হোক আৰু স্মলাৰ কেটায়ন হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব পলাৰাইজেশন বেছি হ'ব তুমি ইয়াতে চোৱা এটা ফাজান্স ৰুলৰ প্ৰথমটো ইয়ে লগাইছো আৰু আছে ধেৰ স্টেপ বাট প্ৰথমটোতে এইটো আহি যাব আনসাৰ সো মই ইমান ডিটেইলত নাযাম জাস্ট খালি মই কৈ দিলো কিয়নো অলৰেডি এইবিলাক ক্লাছৰুমত মই নিশ্চয় তোমাৰ কি ষ্টুডেন্টক দিছোৱে সো অলৰেডি কৰিব পাৰিছে ক্যালসিয়ামৰ যদি Ca2 পজিটিভ হ'ব তাৰ পিছত স্টেনচিয়াম Sr2 পজিটিভ Mg আছে Be আছে তো বেৰিলিয়াম কি হয় অফ কোৰ্স টপ অফ দা টেবুল হয় সবতছে ওপৰত থাকিব এন্ড তোমাৰ কি হ'ব সেকেন্ড গ্ৰুপৰ ওপৰত থাকিলে সাইজ তাৰ কি হ'ব অফ কোৰ্স কম হ'ব গোটেইটা পজিটিভ সেমে আছে ঠিক আছে 2 পজিটিভ কে আছে বাট বেৰিলিয়ামৰ সাইজ সৰু হয় কেটায়নৰ সাইজ আমি কি বিচাৰো সৰুৱে বিচাৰো আৰু হেতু পলাৰাইজেশনে সাপোৰ্ট কৰে স্মলাৰ কেটায়ন এন্ড লাৰ্জাৰ এনিয়ন সো বেৰিলিয়াম will be what তোমাৰ স্মলাৰ তোমাৰ কি হ'ব সাইজও তোমাৰ সবতছে কেটায়নৰ সাইজ ক্লোৰিন সবতছে সেম তো এনায়ন দি কিনে মই ডিসাইড কৰিব নোৱাৰো তোমালোকে কোনবাই কনফিউজ হ'ব পাৰে ক্লোৰিন কিয় লোৱা নাই অনলি এটোকে কি চাই আছে তো বেৰিলিয়ামৰ তোমাৰ সাইজ সৰু তা polarization বেছি হলে covalent character will be higher so তোমাৰ আনসাৰ কি হৈ যাব বেৰিলিয়াম ক্লোৰাইড will be what covalent in একেটাৰ ভিতৰত গোটেইকেটাৰ ভিতৰত বেৰিলিয়াম ক্লোৰাইড covalent হ'ব বাকি কিটা তলৰ ফাল দি যোৱাৰ লগে লগে আয়নিক নেচাৰ ইনক্ৰিজ হ'ব covalent character কি হৈ যাব কমি যাব that's it কিয়নো polarization সাপোৰ্ট নকৰে নহয় yes the maximum temperature that can be achieved in the blast furnace the blast furnace তোমাৰ maximum temperature এটো মানে ডাইৰেক্টলি ডেটা দি দিছে NCERT ৰ পৰা সো হেতু তোমাৰ ষ্টুডেন্টৰ হেতু কাৰণে ভুল হৈ গৈছে একচুয়ালি তোমাৰ কি হয় blast furnace ৰ টেম্পাৰেচাৰ বহুত ওপৰলৈকে যায় ঠিক আছে তো তেতিয়া হলে তোমাৰ কি হ'ব আনসাৰ তোমাৰ 2100 সামথিং দিয়া আছে সো ইয়াতে তোমাৰ 2100 যদি নাই মই 1900 সে ওপৰত হয় বাট 2200 will be the correct answer ঠিক আছে এটো সো 74 এটা তোমাৰ কি হয় এটো জানিব লগা কোৱেশ্চন মুখস্থ কৰিব লাগিব বেলেগ একো উপায় নাই আহা আমি নেক্সট লে আহো ষ্টুডেন্ট যদি 75 ত চোৱা তেতিয়া হলে ইথাইলিন ডাইএমাইন টেট্ৰাএচিটেট EDTA ঠিক আছে EDTA আৰু EDTA এটা বহুত ইম্পৰ্টেন্ট এটা কমপ্লেক্স হয় কোঅৰ্ডিনেশন কম্পাউণ্ড আৰু তাৰ ৰিলেটেড কোৱেশ্চনস মই বহুত বাৰ আগতেও দেখা পাইছো আৰু এটো আহিয়ে থাকে ফ্ৰিকুৱেন্টলি তো তাৰ একচুয়ালি জুনে স্ট্ৰাকচাৰ গম পায় EDTA
ইথিলিন ডাইএমিনৰ পৰা EDT ষ্ট্ৰাকচাৰ মই কি কৰিব পাৰো ড্ৰ কৰিব পাৰো ঠিক আছে সো চাবা মই এটা অলৰেডি মই কৰাই দেখাম মই একচুয়ালি ক্লাছৰুমতো এইটো কোৱেশ্চনছ অলৰেডি কৰোৱা আছে এইটো কোৱেশ্চনছ একো টান কোৱেশ্চনে নহয় এইটো কেনেকা ধৰণৰ লিগ্যান্ড হয় আৰু তোমাৰ সুধিছে যে একচুয়ালি লিগ্যান্ড হয় আৰু ডোনাৰ এটম কোন কোন হয় সেইটো সুধিছে সো হা আমি প্ৰথমতে EDT ষ্ট্ৰাকচাৰ ড্ৰ কৰো যদিহে মই চাও EDT চোৱা EDT এৰ কাৰণে আমি ইথাইলিন ডাইএমিনৰ পৰা যদি CH2 ইয়াতে NH2 দিলো হয় NH2 আৰু ইয়াতেও CH2 NH2 দিলো হয় তেতিয়া হলে আমাৰ হৈ গল হয় ইথাইলিন ডাইএমিন বাট মই ইয়াতে কি হৈ যাব হাইড্ৰোজেন দুটা ৰিপ্লেস কৰি কিনে এচিটেট গ্ৰুপ লগ লাগি যাব CH3 COO নেগেটিভ and again দুটা এচিটিভ গ্ৰুপ ইয়াতে আৰু ইয়াতে আৰু এটা এচিটিভ গ্ৰুপ CH3 COO নেগেটিভ and CH3 COO নেগেটিভ ইয়াতে যদি সো অক্সিজেন চোৱাচোন লাষ্টৰ অক্সিজেন বিলাকত চোৱাচোন ইয়াতে লোন পেয়াৰ আছে তো যাৰ আমি কি জানো লিগান্ডৰ ডোনাৰ এটমৰ কাম কি হয় লোন পেয়াৰ ডোনেট কৰে সেন্ট্ৰেল মেটালত কি কৰিব লোন পেয়াৰ ডোনেট কৰিব তো কোনে ডোনেট কৰিব পাৰে এইটো হল কমপ্লিট ষ্ট্ৰাকচাৰ অফ EDT ইথিলিন ডাইএমিন টেট্ৰাএচিটেট মানে এচিটেট গ্ৰুপ চাৰিটা আছে চোৱা ঠিক আছে তো চাৰিটা এক্সিট ইয়াতে অক্সিজেন আছে চাৰিটা অক্সিজেন কি হ'ব পাৰে ইয়াতে লোন পেয়াৰ অফ কোৰ্স আছে তো ইহতে কি কৰিব সেন্ট্ৰেল মেটালক কি কৰিব ডোনেট কৰিব চাৰিটা অক্সিজেনে ডোনেট কৰিব আৰু নাইট্ৰোজেনতো আছে দুটা নাইট্ৰোজেন কি কৰিব তোমাৰ লিগ্যান্ড সেন্ট্ৰেল মেটাল এটমক কি কৰিব লোন পেয়াৰ ডোনেট কৰিব হেতুৱেটো তোমাৰ কাম হয় লিগ্যান্ডে কি কৰে সেন্ট্ৰেল মেটালক কি কৰে তোমাৰ লোন পেয়াৰ ডোনেট কৰিব ঠিক আছে আৰু কমপ্লেক্স ফৰ্মেশনছ কৰিব তো টোটাল কিমান হল লোন পেয়াৰ তোমাৰ কেইটা তোমাৰ ডোনাৰ কেইটা হল এটা টোটাল যদি চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তো ছটা পজিশনে দি ছটা তোমাৰ কি আছে মুখা আছে তেনেকা যে ছটাই কি কৰিব পাৰে ডোনেট কৰিব পাৰে যদি ছটা তোমাৰ কি কৰিব পাৰে ডোনেট কৰিব পাৰে তেনেকা ধৰণৰ লিগ্যান্ডক কি বুলি কয় হেক্সাডেন্টেড লিগ্যান্ড বুলি কয় তো আনসাৰ উইল বি হেক্সাডেন্টেড আৰু চাৰিটা অক্সিজেন চোৱাচোন আছে নাই এটা দুটা তিনটা চাৰিটা এচিটেট গ্ৰুপ আছে চাৰিটা অক্সিজেনে ডোনেট কৰিব আৰু দুটা নাইট্ৰোজেনে ডোনেট কৰিব কিমান ইজি কোৱেশ্চন এইবিলাক কোৱেশ্চন অলৰেডি ডিসকাস কৰা কোৱেশ্চন হয় আহা 76 লে আহা the following solution were prepared by dissolving 10 gram of this ইমান তাৰ পিছত মানে তোমাৰ এইটো সলিউশনৰ পৰা এটা কোৱেশ্চন গ্লুকোজ দি দিছে 10 gram of glucose and this in 250 ml of water এটা ভলিউম তোমাৰ ই দি দিছে ভলিউম দি দিছে এইটো মাৰ্ক এজ এন P1 ঠিক আছে তো গ্লুকোজক তুমি মাৰ্ক কৰি লোৱা এজ এ P1 তাৰ পিছত আছে ইউৰিয়াক মাৰ্ক কৰি লোৱা এজ এন P2 এইটো তোমাৰ দিয়া আছে ভলিউম বাৰু দিয়া আছে 250 কে গুটি কেটাৰ ভলিউম সেম and 10 gram of সুক্ৰোজৰ ফৰ্মুলা দিয়া আছে বাৰু and তোমাৰ P3 হিচাপে মাৰ্ক কৰা এটা তোমাৰ কি কৰিলা ডিক্ৰিজিং অৰ্ডাৰ অফ অস্মটিক প্ৰেছাৰ আমি কি জানো অস্মটিক প্ৰেছাৰ ইজ ইকুৱেল টু ICRT what is I is Van Hoff factor একেটাৰ মাজত গ্লুকোজ কোৱা ইথাৰ কোৱা সুক্ৰোজ কোৱা একেটা কি হয় না এসোসিয়েট টাইপ না ডিসোসিয়েট টাইপ তো Van Hoff factor will be 1 ঠিক আছে ইহতৰ Van Hoff factor সদায় 1 হ'ব because of that আমি কি হয় Van Hoff factor তোমাৰ কি হয় এবিলাকত তোমাৰ কি হয় তোমাৰ এসোসিয়েটও নহয় বা তোমাৰ কি ৰিঅ্যাকশন তোমাৰ আফটাৰ কমপ্লিট তোমাৰ ৰিঅ্যাকশন কমপ্লিট হোৱাৰ পিছত ডিসোসিয়েট টাইপও নহয় তো যোনবিলাক তোমাৰ কি হয় মলিকুলস তোমাৰ এসোসিয়েট ডিসোসিয়েট তাহাতৰ আন্ডাৰত কোনো কেইটাই নাহে তাহাতৰ Van Hoff factor আমি 1 লৈ লওঁ তো বাকি তোমাৰ কি হৈ গল Van Hoff factor যদি ভেৰি কৰা নাই 1 হৈ আছে বাকি আছে আমাৰ মলাৰ তোমাৰ কি আছে this is C is concentration R and T is nothing but temperature তো C is equal to আমি তোমাৰ যদি চোৱা concentration যদি তুমি চোৱা moles N/V RT ঠিক আছে of course তোমাৰ কি molarity কেনেকৈ ওলাও moles of solute divided by volume the volume of the solution তো moles ইয়াতে আছে আৰু moles যদি তুমি যদি চোৱা ইয়াতে এনকো যদি ভাঙা given mass by molar mass that is W by M এটো হল molar mass আৰু V আৰু ইয়াতে RT ভলিউম তো সবতে সেম আছে R কনস্ট্যান্ট ইবিলাক তোমাৰ কি হৈছে কনস্ট্যান্ট হয় এন্ড চেঞ্জেস কি হৈ আছে ইয়াতে চোৱাচোন ইয়াতে সে 10 গ্রাম গুটি কেটাতে 10 গ্রামে কৈ দিছে নেকি 10 চোৱা এইটোও সেম বুলি কৈ দিছে W গিভেন মাসও সেম বুলি কৈছে 10 হৈ আছে গুটি কেটাতে ঠিক আছে তো ইমান খিনি যদি দিয়া আছে বাকি ডিপেন্ড কৰি আছে কিমানে মলিকুলাৰ ওয়েট যিমানে মলিকুলাৰ ওয়েট বেছি হ'ব ইনভার্স ৰিলেটেড হৈ আছে অস্মটিক প্ৰেছাৰ হৈতে তো তোমাৰ কি ওলাব লাগিব তোমাৰ ইয়াতে অস্মটিক প্ৰেছাৰৰ তোমাৰ কি ওলাব লাগে ৰিলেশনস ওলাব লাগে সোৱা যোনটোত মলিকুলাৰ ওয়েট বেছি তাতে তোমাৰ কি হৈ যাব অস্মটিক প্ৰেছাৰ সবতছে কম হ'ব ইমান ইজি এটা কোৱেশ্চনস হয় এটো একো টান কোৱেশ্চনস নহয় তো ইয়াতে যদি সোৱা কাৰ্বন 12টা আছে ইয়াতে ঠিক আছে তো সুক্ৰোজ থকাটো তোমাৰ কি হ'ব অফ কোৰ্স ইয়াতে কাৰ্বন এটা নাইট্ৰোজেন বাৰু দুটা অক্সিজেন আছে বাৰু হলেও তোমাৰ 12টা কাৰ্বন তোমাৰ কি কৰিব নোৱাৰে আৰু অক্সিজেন 11টা তো ইয়াৰ মলিকুলাৰ ওয়েট সবতছে বেছি হ'ব দেখাতে গম পোৱা গৈছে সুক্ৰোজ উইল বি হাইয়াৰ তো সুক্ৰোজৰ মাৰ্ক কিমান আছিল P3 আছিল তো P3 যদি মলিকুলাৰ ওয়েট সবতছে বেছি ইট উইল বি লোৱাৰ কি অস্মটিক প্ৰেছাৰ তো P3 উইল বি তোমাৰ কি হয় লেস P3 উইল বি তোমাৰ সবতছে লেস P3 উইল বি সবতছে লেস তাৰ পিছত তোমাৰ কি হ'ব 6টা আছে গ্লুকোজৰ এটো আহি যাব ঠিক আছে গ্লুকোজত বিকজ অফ 6টা আৰু 6টা আছে না এটা P1 তাৰ পিছত আহি যাব P1 আৰু ই যোনটো তোমাৰ
এইটো আছে speed টো আছে that will be তোমাৰ কি হ'ব সবতছে বেছি why because lower molecular weight কম তোমাৰ osmotic pressure বেছি একো টান questions নহয় easy category questions হয় so let me erase this portion first তো মোৰ ক্লাছৰুমৰ পৰা ধৰি লোৱা দুই এটা যিমান কেইটা কুৱেশ্যনছ তোমাৰ মই ফাইনেলি দিম বাৰু মই ষ্টুডেণ্টছ বিলাককো তোমাৰ কি হয় অলৰেডি তোমাৰ কি হয় মই পঢ়াইছো চ' তাতে তোমাৰ কি হয় হাৰ্ডলি ধৰি লোৱা 4টা বা 5টা কুৱেশ্যনছ ষ্টুডেণ্টে স্কিপ কৰিব পাৰে বাকী এভৰি কুৱেশ্যনছ মই কি কৈছো ক্লাছৰুমতেই ডিছকাছ কৰা কুৱেশ্যন আৰু যদি অলপমান তুমি কি কৰিছা নিজে ষ্টাডি কৰিছা গোটেইখিনি কুৱেশ্যনে কি কৰিব পাৰা ইভেন কি ক্লাছৰুম এটেণ্ড কৰি কিনে তুমি কি কৰিব পাৰা ঠিক আছে aha so but ultimately তোমাৰ revision is needed মই তোমালোকৰ fault কি কি হয় হেতু মই কি কৰিম discuss কৰিম বাৰু after the ending of the session let me come to next question aha next question liha acidic strength increasing in their given order hf hcl hbr and hi acidic strength কি হয় actually আমি কি হয় যিমান জলদি h positive দিব পাৰিব হিয়ে তাৰে acidic strength কি হ'ব আমাৰ বেছি হয় আৰু একেটা যদি চোৱা তোমাৰ হাইড্ৰোজেনৰ যিবিলাক এসিড দিয়া আছে ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিনৰ বাইনাৰী নহয় জানো তো ইয়াতে তোমাৰ কি আছে HI যোনটো হ'ব HI ৰ মাজত তোমাৰ কি হ'ব হাইড্ৰোজেন আৰু আয়োডিনৰ মাজত অফ কোৰ্স লাৰ্জ সাইজ হোৱাৰ কাৰণে তাতে ইজিলি হাইড্ৰোজেন কি এভেইলেবল হ'ব আৰু তাহাতৰ ইউ কেন সে তুমি জাস্টিফিকেশন কি দিব পাৰা HI এসিডিক স্ট্ৰেন্থ বেছি হ'ব হাইড্ৰোজেন ইজিলি এভেইলেবল হ'ব তুমি যদি HI চোৱা মই এটা তোমাক দিছো HF হাইড্ৰোজেন আৰু তোমাৰ চোৱাচোন ফ্লোৰিন তো মই ধৰিলো হাইড্ৰোজেনটো বাৰু ফিক্সড আছে গোটেই কেইটা ফ্লোৰিন যেনিবা এইটো আছে তো তাহাতৰ মাজত বন্ড লেন্থ ইমানখিনি তাৰপিছত ধৰি লোৱা HCl Cl টো অলপ চাৰ্জ অলপমান ডাঙৰ হৈ যাব সাইজ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ আৰু ইয়াৰ মাজত ডিসটেন্স বাঢ়িল নে নাই তাৰপিছত আৰু এটা যদি মই বিয়াৰৰ কাৰণে ওলা আৰু অলপ ডাঙৰ হ'ল হাইড্ৰোজেনটো গোটেই কেইটা আছে ঠিক আছে আৰু অলপমান ডাঙৰ হৈ গ'ল তো যিমানে বন্ড লেন্থ বাঢ়ি যাব সিমানে তোমাৰ কি হৈ যাব তোমাৰ একুয়া সলিউশনত হাইড্ৰোজেন কি হৈ যাব এলিমিনেট কৰি যাব যিমান ইজিলি হাইড্ৰোজেন তোমাৰ কি হ'ব পাৰে দিব পাৰে তাৰ এসিডিক নেচাৰ বেছি হয় তো বন্ড লেন্থ আমি বাঢ়াটোৱে বিচাৰিম তেতিয়া আমাৰ কি হৈ যাব বন্ড উইক হৈ যাব আৰু তুমি কি ইজিলি তোমাৰ কি হৈ যাব ব্ৰেক হৈ যাব আৰু হাইড্ৰোজেন ইজিলি এভেইলেবল হৈ যাব তো কথাটো হেতু হয় দ্যাট মিন্স হোৱাট আমি তলদি ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন তোমাৰ ক্লোৰিন ব্ৰমিন আয়োডিন যেনেকে তলেদি যাবা তাহাতৰ বন্ড লেন্থ ইনক্ৰিজ হ'ব আৰু বন্ড লেন্থ ইনক্ৰিজ হোৱা মানে আমি কি বুজো বন্ড ষ্ট্ৰেংথ উইক বন্ড ষ্ট্ৰেংথ কম ইয়াতে কমজোৰ বন্ড হয় তো কথাটো হেতু হয় তো তোমাৰ কি হ'ল তলেদি যোৱাৰ লগে লগে বন্ড ষ্ট্ৰেংথ কমি যাব তেতিয়াহ'লে আমাৰ কি হৈ যাব এসিডিক স্ট্ৰেংথ বাঢ়ে আৰু এইটো এক্সপ্লেনেশ্যন আমি মাল্টিপল টাইমছ আমি তোমাৰ ক্লাছৰুমত ডিসকাস কৰা হয় as the size of the element fluorine chlorine bromine iodine increases down the group of তোমাৰ কি হয় size increase হৈ আছে চোৱা HF HCl HBr HI তোমাৰ কি হৈ যাব and so that the acid is তোমাৰ কি দিছে so acid strength increases acid strength to তোমাৰ কি হৈ যাব তোমাৰ কি হ'ব increase হ'ব but bond strength of HF HCl and HBr decreases bond strength মই কৈছো না bond strength কমি আছে বুলি because of bond length increase হোৱাৰ কাৰণে easily understandable easy category questions again তো মই কি কৰো দুটা পাৰ্ট বনাই দিও এইটো পাৰ্টত মই ইমানখিনি কোৱেশ্চনছ মই ৰাখি দিও নেক্সট পাৰ্টত তোমালোকৰ কি কৈ দিম আৰু তোমাৰ কি কৈ দিম বাকি ৰিমেইনিং মই দুই এটা কোৱেশ্চন তোমাৰ মাৰ্কো কৰি থৈছো আৰু বাকি যিখিনি কোৱেশ্চন আছে হেতু পাৰ্টত মই কি কৈ দিম আৰু এটা কোৱেশ্চনছ বনাই দিম ঠিক আছে তো মই নেক্সট ক্লাছত আকৌ তোমালোকক তোমাৰ কি হৈছে নেক্সট পাৰ্টত নেক্সট ক্লাছ নহয় নেক্সট পাৰ্টত আকৌ মই লগ পাই আছো সো বেছি ভিডিও মই লেন্দি কৰিব বিচাৰে নে so thank you for watching viewers so ঠিক আছে thank you বাৰু যদি ভাল পাই থাকা তেতিয়ালে of course তোমালোকৰ ৰেকমেণ্ড শেয়াৰ সাবস্ক্ৰাইব এইবিলাক কৰি থাকিবা বাৰু ঠিক আছে thank you everyone